নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু অখঞ্জ ইউটিউব চেনেল। তো বন্ধুসকল কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয়। তো কিছুমানে কৈছে যে দাদা CMTPOL 3.0 অৰ্থাৎ আকৌ নতুনকৈ এপ্লাই কেতিয়া কৰিব পাৰিম, মানে নতুনকৈ এপ্লাই কৰাৰ কথা কৈছে কিছুমানে কমেণ্টত। তো মই ক'ব বিচাৰিছোঁ যে আপোনালোকে চাওক যে CMTPOL এতিয়া 2.0 কাম চলি আছে, অৰ্থাৎ চিভিল চেক, তাৰপিছত কনচেপ্ট ফৰ্মৰ কাম চলি আছে। এইটো হোৱাৰ পিছত তাৰপিছত ৰিজাল্ট দিব চাগে, নতুবা ছেকেণ্ড ইণ্টাৰভিউ হ'ব, দুটাৰ ভিতৰত এটা হ'ব। তাৰপিছত ফাইনেল ৰিজাল্টত আপোনালোকৰ যদি নাম থাকে তেন্তে আপোনালোকে লোনটো লাভ কৰিব। লোন লাভ কৰাৰ পিছত তাৰপিছত চাগে CMTPOL 3.0 আঁচনি এডভাৰ্টাইজমেণ্ট ওলাব। চিফ মিনিষ্টাৰ ছাৰে কৈছে CMTPOL আঁচনি, যিটো আত্মনিৰ্ভৰশীল আঁচনি প্ৰতি বছৰে ওলাব, কাৰণ বছৰে ওলাই আছে। মই যেতিয়া এপ্লাই কৰিছিলোঁ এইটো আছিল 2023 ডিচেম্বৰত এডভাৰ্টাইজমেণ্ট মুকলি হৈছিল। তাৰপিছত 2024 জানুৱাৰীত এপ্লাই কৰিছিলোঁ। আপোনালোকে ডেটটো চাব পাৰিছে, ডিছপ্লেত দেখাই দি আছে। এইটো হৈছে মোৰ একনলেজমেণ্ট কাৰ্ড তথা এইটো এপ্লিকেশ্যন নাম্বাৰ। তো এইটো মই জানুৱাৰীত এপ্লাই কৰিছিলোঁ 2024। তাৰপিছত মাৰ্চ এপ্ৰিল মে মাহত মোৰ ইণ্টাৰভিউ দিলোঁ। তাৰপিছত 2024 কথা কৈছোঁ। তাৰপিছত ছেপ্টেম্বৰত ৰিজাল্ট আহিল, মোৰ মোবাইলত এটা টেক্সট মেছেজ আহিল, মই ছিলেক্টেড হ'লোঁ। তাৰপিছত অক্টোবৰ নৱেম্বৰত মই টকাখিনি লাভ কৰিব পাৰিছিলোঁ। তো টকা অক্টোবৰ নৱেম্বৰত লাভ কৰিছিলোঁ 2024। তাৰপিছত 2024 লাষ্টৰ পিনে অৰ্থাৎ ডিচেম্বৰ মাহত আকৌ নতুনকৈ এডভাৰ্টাইজমেণ্ট মুকলি হৈছে। এইটো CMTPOL 2.0 আঁচনি। মই যেতিয়া লাভ কৰিছিলোঁ 1.0 আঁচনিহে আছিল। আমি লোনটো পোৱাৰ পিছত তাৰপিছত 2024 ডিচেম্বৰত CMTPOL 2.0 আঁচনি এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিছিল আমাৰ চিফ মিনিষ্টাৰ ছাৰে। তো যিসকলে 2.0 আঁচনি এপ্লাই কৰিছে সিহঁতে 2025 ইণ্টাৰভিউ দিলে, মে মাহত, এপ্ৰিল মাহত ইণ্টাৰভিউ দিলে। এতিয়া কনচেপ্ট ফ্ৰম চিভিলৰ আপডেট চলি আছে কামটো এই মাহত। তো আপোনালোকে ৰেজাল্ট পাব, নতুবা ছেকেণ্ড ইণ্টাৰভিউ হ'ব, দুটাৰ ভিতৰত এটা হ'ব। যদি ৰেজাল্ট পায় তেন্তে ফাইনেল ৰিজাল্ট পাই যাব, আৰু যদি ৰেজাল্ট নাপায় তেন্তে আপোনালোকৰ মানে ছেকেণ্ড ইণ্টাৰভিউ হ'ব। অকল CMTPOL 2.0 আপোনালোকে এতিয়া মানে ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰিব লাগিব, নতুবা ছেকেণ্ড ইণ্টাৰভিউৰ বাবে, দুটাৰ ভিতৰত এটা হ'ব। তাৰপিছত আপোনালোকে যিসকলে ছিলেক্টেড হ'ব সিহঁতে অক্টোবৰ নৱেম্বৰতে টকাখিনি লাভ কৰিব পাৰিব। অক্টোবৰৰ কথা কৈছে আমাৰ চিফ মিনিষ্টাৰ ছাৰে। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰিছে, মই বনাইছিলোঁ। আমাৰ চিফ মিনিষ্টাৰ ছাৰে এটা অনুষ্ঠানৰ প্ৰগ্ৰামত অক্টোবৰ মাহৰ কথা কৈছে যে 1 লাখ কেণ্ডিডেটে এইবাৰ লাভ কৰিব 2 লাখকৈ টকা। তো বন্ধুসকল এটা কথা মন কৰিব যে CMTPOL মানে প্ৰতি বছৰে লাষ্টৰ পিনে এডভাৰ্টাইজমেণ্ট ওলাই আছে আৰু আপোনালোকে এপ্লাই কৰি আছে। তো মই যেতিয়া এপ্লাই কৰিছিলোঁ এইটো লাষ্টৰ পিনেই এডভাৰ্টাইজমেণ্ট ওলাইছিল 2023 লাষ্টৰ পিনে, আৰু জানুৱাৰীত এপ্লাই কৰিছিলোঁ অৰ্থাৎ 2024। যিসকলে 2024 এপ্লাই কৰিছে 2024 লাষ্টৰ পিনে টকা লাভ কৰিলে, আৰু 2024 আকৌ লাষ্টৰ পিনে CMTPOL 2.0 এডভাৰ্টাইজমেণ্ট ওলাইছিল। তো এতিয়া 2025 চলি আছে। এই বছৰ যিসকলে 2.0 যিসকলে টকা লাভ কৰিব সিহঁতৰ পিছত আকৌ অৰ্থাৎ মোৰ মতে ডিচেম্বৰ মাহত আকৌ নতুনকৈ এডভাৰ্টাইজমেণ্ট ওলাব পাৰে। CMTPOL 3.0 আঁচনি হ'ব এইটো। ফ্ৰেণ্ডসকল আপোনালোকে এই কথাটো ক্লিয়াৰ কৰিব বিচাৰিছোঁ, বছৰৰ লাষ্টৰ পিনে প্ৰতি বছৰে এডভাৰ্টাইজমেণ্ট ওলাই আছে। CMTPOL 1.0, তাৰপিছত 2.0 ছেম লাষ্টৰ পিনে ওলাইছিল, এতিয়া আহিব 3.0। এইটো চাগে বছৰৰ লাষ্টৰ পিনে এডভাৰ্টাইজমেণ্ট ওলাব পাৰে। তো বন্ধুসকল চিন্তা কৰিবলগীয়া একো কথা নাই। 2.0 CMTPOL 2.0 যিসকলে এপ্লাই কৰিব পৰা নাই, যিসকলে ইণ্টাৰভিউ দিব পৰা নাই, সিহঁতে CMTPOL 3.0ৰ বাবে ৱেইট কৰক, কাৰণ মোৰ মতে ডিচেম্বৰ মাহতে এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব পাৰে এই বছৰতে। আৰু 2026 ভোট আহি আছে, তো ভোটৰ আগতে এডভাৰ্টাইজমেণ্টখন ওলাব পাৰে। তো বন্ধুসকল CMTPOL 3.0ৰ বাবে ৱেইট কৰক, নতুনকৈ আকৌ আহি আছে CMTPOL 3.0। ফ্ৰেণ্ডসকল এইখিনিয়ে আজি আছিল। ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। যদি ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।